Welcome to JJB Maths. আজিৰ ভিডিঅ'টোত আমি বাক্সা জিলাৰ প্ৰি ফাইনেল এছেছমেন্ট 2024-25 অহা এডভান্স মেথছৰ প্ৰশ্নখনৰ ওপৰত আলোচনা কৰিম আৰু আমাৰ এক নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিছো তাৰমানে আমাৰ যিখিনি এমসিকিউ আছিল সেইখিনিৰ ওপৰত আমি আলোচনা কৰিম আজি এটা এক নম্বৰ প্ৰশ্নটো আছিল a = 135 আৰু b এটো দিয়া আছে c এটো দিয়া আছে দেন a ক্ৰস b ইন্টাৰসেকশন c টো উলিয়াব লাগে এতিয়া b ইন্টাৰসেকশন c মানে কি b থকা এলিমেন্ট কেটা c2 আছে মানে b আৰু c উমৈহতীয়া মৌল ইয়াত 2 আছে ইয়াত 2 নাই 4 আছে ইয়াত 4 আছে 4 2 হ'ব 6 আছে ইয়াত 6 নাই মানে b ইন্টাৰসেকশন c কি হৈ আছে 4 হৈ আছে আকৌ a ক্ৰস b ইন্টাৰসেকশন c কি হ'ব ইয়াত কিমান আছে 135 আৰু b ইন্টাৰসেকশন c আমি 4 পালো গতিকে 1 4 হ'ব ইয়াৰ ক্ৰস প্ৰডাক্টটো 3 4 হ'ব 5 4 হ'ব কোনটো হ'ব অপচন এ ইজ কাৰেক্ট তাৰ পিছত আমাৰ 2 নম্বৰত আছে 2 + 3 গুণাত্মক বিপৰীত এতিয়া 2 + 3i ইয়াৰ যদি আমি গুণাত্মক বিপৰীত লওঁ গতিকে 1/2 + 3i হ'ব গতিকে আমি দুইফালে মানে হৰ আৰু লব দুইটাতে এটো i টো নোহোৱা কৰিব লাগে সংযুগ্মৰে পূৰণ কৰিব লাগে গতিকে এটো a + b * a - b a² - b² হ'ব 2 - 3i 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 আকৌ i স্কয়ার আছে তো i স্কয়ার মানে -1 -7 আছে প্লাস 9 2 - 3i এটো হ'ব তোমাৰ 13 2 - 3i কোনটো হ'ব এতিয়া চাবা আমি -3 এটো আগত লিখিলো +2/13 কোনটো হ'ব c2 c অপচন ইজ কারেক্ট এটা 3 নম্বৰটো কি আছে 3 নম্বৰটো আছে আমাৰ a আৰু b দুটা অখণ্ড সংখ্যা মানে এনেকুৱাকৈ লিখিব পাৰি ab belongs to z মানে a আৰু b দুটা অখণ্ড সংখ্যা দেন b divides a মানে কি হ'ব আমি অখণ্ড সংখ্যাৰ এতিয়া 3 নম্বৰ চেপ্টাৰটো পঢ়িছিলো অখণ্ড সংখ্যাৰ পাটিগণিত arithmetic of integers তাত আমি পাইছিলো নহয় b ক যদি আমি a ৰে হৰণ কৰো আৰু এটা অখণ্ড সংখ্যা যদি c পাওঁ দেন a divides b লিখিব পাৰি এতিয়া b divides a তাৰমানে a টো ওপৰত b টো তলত হয়নে a/b কৰিলে এটা অখণ্ড সংখ্যা c পাওঁ আমি c belongs to z এতিয়া ইয়াতে অপচন a আছে অখণ্ড সংখ্যা b পৰিমেয় c অপৰিমেয় d বাস্তৱ সংখ্যা গতিকে শুদ্ধ উত্তৰ হ'ব এটা অখণ্ড সংখ্যা যেনে ধৰা 12 ক আমি 2 ৰে হৰণ কৰিব পাৰো হয়নে 12 ক 2 ৰে হৰণ কৰিলে আমি কি পাওঁ এটা অখণ্ড সংখ্যা তাৰমানে 2 divides 12 লিখিব পাৰো বা আমি 12 ক 3 ৰে হৰণ কৰিলেও কি পাম 12 ক 3 ৰে হৰণ কৰিলেও এটা অখণ্ড সংখ্যা পাওঁ তাৰমানে 3 divides 12 লিখিব পাৰো কিন্তু আমি যদি 9 ক 4 ৰে হৰণ কৰো তেতিয়া অখণ্ড সংখ্যা নাপাওঁ তাৰমানে 4 does not divide 9 এটো এতিয়া 4 নম্বৰটো কি আছে আমাৰ এটা দ্বিঘাত সমীকৰণ এটা মূল √3i হলে সমীকৰণটো কি হ'ব এটো দিয়া আছে চাবা এটা মূল যদি √3i হয় আনটো মূল হলে ইয়াৰ সংযুগ্ম হয় -√3i এটা দ্বিঘাত সমীকৰণ কেনেকৈ গঠন কৰি x² - মূল দুটাৰ যোগফল * x মূল দুটাৰ যোগফল তাৰমানে √3i - √3i x plus মূল দুটাৰ গুণফল = 0 এতিয়া x² - এটো তো 0 হৈ যাব এটা প্লাস এ মাইনাস এ মাইনাস √3 * √3 মানে 3 i * i মানে i² = 0 তা i² মানে -1 -7 সে প্লাস x² + 3 = 0 অপচন বি টো শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো হ'ল 5 নম্বৰটো কি আছে 5 নম্বৰটো দিয়া আছে আমাক log 2 = 0.30103 তেতিয়া হলে আমি log 0.0022 উলিয়াব লাগে তা অপচন কেটা দিয়া আছে এটো চাবা এটা log 0.002 মানে কিমান log 2 বাই কি লিখিব পাৰি পইণ্টৰ পিছত কেটা আছে তিনিটা তাৰমানে 10 কিউব লিখিব পাৰি এতিয়া চাবা log m by n তাৰমানে কি log m minus log n তুমি লগাৰিথমৰ প্ৰপাৰ্টি পাইছা নহয় গতিকে এটো কি হ'ব log 2 minus log 10 কিউব হৈ যাব এই log 2 ভ্যালুটো দিয়া আছে 0.30103 এতিয়া চাবা log m to the power a যদি হয় কি হয় a টো আগত আহিব log m এনেকৈ লিখো গতিকে 3 টো আগত আহি যাব log 10 তাৰমানে ইয়াত বেসটো 10 হৈ আছে log 10 to the base 10 হৈ আছে গতিকে এটো কিমান হ'ব এটো মানে 1 হৈ যাব 3 এটা -3 টো আগত ললো -3 plus 0.30103 এটো পূৰ্ণক এটো অংশক পূৰ্ণকটো ঋণাত্মক হ'ব পাৰে কিন্তু অংশকটো নোৱাৰে
গতিকে এইটো আমি এনেকৈ লিখিব পাৰি 3 বাৰ 0.3010 লিখিব পাৰি তাৰমানে কোনটো হ'ব আমাৰ এ অপচন ইজ কাৰেক্ট এইটো হৈ গ'ল তাৰপিছত আছে আমাৰ 2 to the power 25 ত কিমানটা অংক আছে সুধিছে মানে কিমানটা ডিজিট আছে এইটো এতিয়া এইটো যদি আমি x বুলি ধৰি লওঁ এটা log যদি লওঁ ইফালে log 2 to the power 25 এনেকৈ পাৱাৰটো থাকিলে আগত আহি যায় মানে 25 log 2 লিখিব পাৰো 25 into log 2 মান দিয়া আছে 0.30103 এইটো পূৰণ কৰিলে কিমান হয় মই পূৰণ কৰি থৈ দিছিলো 7.52575 এটা পূৰ্ণক হল 7 এটা অংক পূৰ্ণক যদি 7 হয় তেতিয়া টোটাল নাম্বাৰ অফ ডিজিট কেটা হ'ব এটা বেছিকে থাকে 8টা হ'ব তাৰমানে টোটাল ডিজিট কেটা হ'ব এটা বেছিকে থাকে 8টা শুদ্ধ উত্তৰ হ'ব তোমাৰ B2 এতিয়া নেক্সট প্ৰশ্নটো আছে 6 নম্বৰটো 7 নম্বৰ n ৰ মান উলিয়াব দিছে 18cn equal to 18c twice n plus 3 আমি কম্বিনেশন পাইছো নহয় পারমুটেশন কম্বিনেশন এটো কম্বিনেশনৰ অংক কি হয় ncr equal to ncn minus r লিখিব পাৰি এটা 18cn হলে 18c 18 minus n লিখিব পাৰি 18c twice n plus 3 লিখিব পাৰি তাৰ মানে কিমান হ'ব 18 minus n equal to twice n plus 3 এই 3 টো ইফালে লৈ আহিলো minus n টো ইফালে লৈ গলো মানে এটো কিমান হল 15 এটো twice n হল n equal to 15/3 সমান 5 কিমান হ'ব A option is correct এতিয়া নেক্সট টো আছে cos 135 ডিগ্ৰী মান cos 135 ডিগ্ৰী মান হ'ব তোমাৰ cos 180 minus 45 এটো কোনটো চকত থাকিব ASTC মতে এটো চকত sin আৰু cosec পজিটিভ cos টো নেগেটিভ cos 45 ৰ মান 1/√2 হ'ব এটো হৈ গল তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো আছে 0 0 আৰু -√3,3 বিন্দু সংযোগী ৰেখাৰ প্ৰৱণতা এতিয়া x1 y1 আৰু x2 y2 বিন্দু সংযোগী ৰেখাৰ প্ৰৱণতা কি আছে y2 - y1 divided by x2 - x1 গতিকে ইয়াৰ প্ৰৱণতা কিমান হ'ব এটো x1 y1 এটো x2 y2 প্ৰৱণতা হ'ব y2 - y1 মানে 3 - 0 আৰু -√3 - 0 তাৰ মানে 3/-√3 3 আকৌ √3 কেটা থাকে দুটা √3 * √3/-√3 এটা কাটা গল -√3 হল এটো কোনটো হ'ব B2 9 নম্বৰ হৈ গল এতিয়া 10 নম্বৰটো কি আছে আমাৰ 10 নম্বৰ আছে -8 11 আৰু 2y বিন্দুৰে যোৱা ৰেখাডালৰ প্ৰৱণতাটো দিয়া আছে আমাক প্ৰৱণতা যদি -4/3 হয় y ৰ মান কিমান হ'ব সুধিছে এটো ঠিক তেনেকুৱাকৈ x1 y1 x2 y2 y2 - y1 হ'ব প্ৰৱণতা তাৰমানে y - 11 x2 - x1 তাৰমানে 2 + 8 হৈ যাব এটো -4/3 এটো y - 11 এটো 10 হ'ব -4/3 3 * y 3y -3 11 33 10 4 * 40 3y = -40 + 33 তাৰমানে কিমান হ'ব 3y = -7 y = -7/3 কোনটো হ'ব B2 এই গুটে সহজ আছিল এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে তোমালোকৰ মেট্ৰিকটো অহাৰ সম্ভাৱনা আছে আৰু যদি ভিডিওটো ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰি দিবা